চকুটুকু ফুলি আছে একদম। আজি এসপ্তাহমান হ'ল যেন, এসপ্তাহ বেছিয়ে হ'ল। আপাৰ আছামটো একদম লোৱাৰ আছাম পূৰা গাড়ী চলাই আছোঁ। গাড়ী চলাম নেকি, মোৰ ডিউটি এইটো গাড়ী চলোৱা, আৰু গাড়ী চলোৱা কাম যেতিয়া। আজি ৰ'দটো পূৰা ফেনে কাম দিয়া নাই, পূৰা গৰম দি আছে একদম। এই বাহিৰতে কি দেখিছেনে, পূৰা ৰ'দ দিছে আৰু ভালো লাগি আছে। এইটো ৰুম নাই, এসপ্তাহমান ৰুমত নাছিলোঁৱে। ৰাতি আহিছোঁ 12টামান বজাত। আৰু এটা কথা কওঁ, আপোনালোকৰ যদি গৰমত ক'ৰবাত ফুৰিব যাম বুলি ভাবি আছে, তেতিয়াহ'লে মই জেগাৰ এটা নাম ক'ব পাৰোঁ। নাম মানে কি, মই অলপ ভিডিঅ' কৰি আনিছোঁ, আপোনালোকক ভিডিঅ'টো মই দেখাই আছোঁ। গৰম বন্ধ আহি আছে, এইটো মানে ল'ৰা ছোৱালী লৈ যাব পাৰে। জেগাটো ভাল জেগা, মানুহ কিন্তু বহুত হয়। আৰু যদি যায় জেগাটোত কিন্তু সোনকালে যাব লাগিব। আমাৰ এইফালে দৰঙৰ ফালৰ পৰা বা ইষ্ট্ৰী চাইডৰ পৰা হ'লে অলপ দূৰ হ'ব, এই ল'ৰা আছামৰ পৰা ওচৰ হ'ব। কোকৰাঝাৰত আছে জেগাটো, আৰু মই জেগাটো ভিডিঅ' কৰি আনিছোঁ। আৰু এনেকৈ নকওঁ কেনেকুৱা, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু সোমাই আহিয়ে এটা অৱস্থা বেয়া হ'লে, আমাৰ বৰষুণ একদম। কচোন কেনেকুৱা বৰষুণ। ওচৰতে আমাৰ পিছফালে, মই য'ৰ পৰা ভিডিঅ'টো কৰিছোঁ এইফালে এখন হোটেল পায় মানে ইয়াতে কিবা মানে খোৱা বস্তু যদি আপোনালোকৰ ঘৰৰ পৰা নানে, তেতিয়াহ'লে এইবিলাক এনেকুৱা বৰষুণ দিলে নহয়, মানে ৰখি গ'লোঁ। মোটামুটি আমি আধা ঘণ্টামান বৰষুণতে এনেকৈ থাকিলোঁ, জাগা চাব পৰা নাই। এই দেখিছেনে কিমান গাড়ী আহিছে। পাহাৰখনৰ হৈছে চাইডে ভূটান বৰ্ডাৰ হয় একদম, পাহাৰ এইফালে। এইফালে পানী বৈ আছে ধুনীয়া। আৰু দেখিছেনে, লাষ্টত আহিলোঁ, বৰষুণ এৰিলে। এৰাৰ পিছত আমি আহিলোঁ নদীটোৰ কাষত। আৰু গৰমত মানে ধুনীয়া, আৰু ধুনীয়া হাৱা চলি থাকে, পানী ধুনীয়া ঠাণ্ডা, গাও ধুব পাৰি। এইফালে দেখিছেনে মোৰ পিছফালে, এইফালে মোৰ বছ ফটো মাৰি আছে একদম। নদী মোৰ প্ৰথম ভাল পোৱা, নদী মোৰ প্ৰথম ভাল পোৱা, আল ফুলে বুকুতে সজোৱা। সাগৰৰ বুকুত কিয় মৰহি গলা, অ মোৰ মৰম। তুমি নাথাকিলে মোৰ বুকুখন কঁপি কঁপি উঠে। আৰু কিছুমান আচৰিত বস্তু দেখাবলৈ চাওকচোন। এই মানুহকেইটা জেগা পোৱাই নাই একদম, সেয়া পানীত বহি লৈছে। আৰু সেইটো আৰাম এটা, কি খাই আছে নাজানো, ধুনীয়া মানে। অকল সিহঁতৰ বুলি নহয়, আৰু বহুত মানুহ আছে এনেকুৱা পানীত বহি বহি খাই আছে এইফালে। আৰু এটা বস্তু, আপোনালোকে যি চিয়েট এইবিলাক দেখি আছে, ছাতিবিলাক দেখি আছে, এইবিলাক কোনো ঘৰৰ পৰা অনা নাই। এইবিলাক ভাড়াত পাই। ইয়াতে 400 টকা ল'ব। অকণমান মেলা খালী খোৱা বস্তু লৈ আহিব। খোৱা বস্তুৰ দাম অলপ বেছি ইয়াতে, সেইটো কাৰণে ঘৰৰ পৰা লৈ আহিব বস্তুটো। এই চাওক, আমি একো অনা নাই, গতিকে গাড়ীখনৰ ডিকি খুলি লৈছোঁ পিছফালে, আৰু ইয়াতে বহি পেলাই খাই আছোঁ। আৰু ঘৰৰ পৰা লৈ গৈছোঁ বস্তু। চাওক কিমান মানুহ আহিছে, চাওক কিমান দূৰৰ পৰা মানুহ আহিছে। একদম বহুত দূৰলৈকে আছে গাড়ী, হাজাৰৰ ওপৰত গাড়ী আছে ইয়াতে। আৰু পাৰ্কিং 200 টকা ল'ব। আৰু লাষ্টত ঠাইটোৰ নাম কৈ যাওঁ, 2 ঠাইটোৰ নাম ক'ব নহ'ল। ঠাইটো আছে আপোনাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হয়। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ভিতৰতে হয়, ভূটান বৰ্ডাৰৰ ওচৰত, চৰলপাৰা।